Hello friends, আজি আমি ডিসকাস কৰিম এসএসসি ফালৰ পৰা এটা পোষ্ট ওলাইছে যে পোষ্টৰ নাম হৈছে এসএসসি সিএইচএসএল কিমান কোৱালিফিকেশন লাগিব আৰু এজ ক্ৰাইটেৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব ফি পেমেন্ট কিবা দিব লাগিব নেকি এইবোৰ আমি সব ডিসকাস কৰিম এতিয়া আহকচোন আমি চাও কি কেনেকৈ এপ্লাই কৰিব লাগে ইয়াতে আপোনালোকে চাব পাৰে নোটিস ওলাই দিছে কম্বাইন্ড হায়াৰ সেকেন্ডাৰী 12 ফাৰ্স্ট লেভেল এক্সামিনেশন হয় এইটো ডেট অফ সাবমিশন অনলাইন এপ্লিকেশন 23/6 to 18/7/2025 অলৰেডি আবেদন চলি আছে আপোনালোকে আবেদন কৰিব পাৰিব 18 জুলাইলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ফি পেমেন্টটো হৈছে আপোনালোকৰ 18 লৈকে আপোনালোকে ফি পেমেন্ট কৰিব পাৰিব আৰু ইয়াতে চাব পাৰে আৰু আপোনালোকৰ যদি কিবা আবেদন কৰোতে ভুল হয় তেতিয়া হলে আপোনালোকে 23/7/2025 আৰু 24/7/2025 লৈকে কাৰেকচন কৰিব পাৰিব আৰু আপোনালোকৰ কম্পিউটাৰ বেসড এক্সামিনেশন ফাৰ্স্ট টায়াৰ 1 to 8/9/2025 to 18/9/2025 লৈকে হ'ব আৰু টায়াৰ 2 কম্পিউটাৰ বেসড এক্সামটো আপোনালোকৰ ফেব্ৰুৱাৰী বা মাৰ্চ মাহত হৈ যাব আৰু যদি আপোনালোকৰ কিবা ইনকুৱাৰী থাকে তেতিয়া হলে টোল ফ্ৰী নাম্বাৰ দিয়া হৈছে আপোনালোকে তাতে কল কৰিলে কুতে গম পাব কি আপোনালোকে বুজি পোৱা নাই ইয়াতে আপোনালোকে চাব পাৰে এতিয়া পে স্কেল আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্কৰ আৰু জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্টেন্টৰ কাৰণে পে লেভেল 2 হয় ৰুপিস আপোনালোকৰ 19,900 ৰ পৰা 63,200 লৈকে আপোনালোকৰ পেমেন্ট আপোনালোকে ফাৰ্স্ট পাব পাৰে আৰু ইয়াতে চাব পাৰে ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে লেভেল 4 ৰ পৰা আৰম্ভ হ'ব 25,500 ৰ পৰা 51,100 লৈকে আপোনালোকে পাব পাৰিব ডাটা এন্ট্ৰি অপাৰেটৰ গ্ৰেড এ পে লেভেল আপোনাৰ 4 হ'ব 25,500 ৰ পৰা 81,100 লৈকে আপোনালোকে পাব পাৰিব আৰু ইয়াতে চাব পাৰে ভেকেন্সিজ কমো আপোনালোকৰ এপ্ৰক্সিমেটলি 3,131 লৈকে দিয়া হৈছে টেন্টেটিভ হয় এই ভেকেন্সিটো বাঢ়িবও পাৰে কমিবও পাৰে বৰ্তমান টেন্টেটিভ বুলি দিয়া হৈছে একো গ্যাৰান্টি নাই বৰ্তমান কিন্তু এপ্ৰক্সিমেটলি আপোনালোকৰ ভেকেন্সি 3,131 বুলি ইয়াতে দিয়া হৈছে এতিয়া আহিছো আমি এজ লিমিট আৰু এজ ৰিলেক্সেশন কিমান পাব আপোনালোকে ইয়াতে চাব পাৰে ইয়াতে কিছুমান ক্যালকুলেশন কেনেকৈ কৰিব আপোনালোকে হেতু দিয়া হৈছে আৰু মেইনলি আপোনালোকে যদি 18 ইয়াৰ্স হয় তেতিয়া হলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াতে কিছুমান এজ ৰিলেক্সেশন দিয়া হৈছে এসসি এসটিৰ কাৰণে 5 ইয়াৰ্স ওবিসি 3 ইয়াৰ্স পিডব্লিউবিডি আনৰিজাৰ্ভড 10 ইয়াৰ্স পিডব্লিউবিডি ওবিসি 13 ইয়াৰ্স পিডব্লিউবিডি এসসি এসটি 15 ইয়াৰ্স এক্স সাৰ্ভিসমেন 3 ইয়াৰ্স ডিফেন্স পাৰ্সনেল ডিসেবল ইন operations 3 years different persons disabled in operation during hospital 8 years central government civilian police 40 years central government civilian employees who have rendered yet 45 years widow divorced যদি হয় তেতিয়া হলে 35 years widow divorced women judicially separate 40 years লৈকে আপোনালোকে পাব পাৰিব এতিয়া আহিছো আমি এডুকেশনাল কোৱালিফিকেশন কিমান লাগিব এডুকেশনাল কোৱালিফিকেশন আপোনালোকে ইয়াতে চাব পাৰে সব পোষ্টৰ কাৰণে আপোনালোকে যদি 12 পাস কৰি থৈছে তেতিয়া হলে আপোনালোকে এই পোষ্টৰ কাৰণে এসএসসি সিএইচএসএল পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব আপোনালোকে অনলাইন আবেদন কৰিব লাগিব ssc.gov.in ত আপোনালোকে ৰেজিষ্ট্ৰেচন ফাৰ্স্ট কৰি তাৰ পিছত আবেদন কৰিব পাৰিব এতিয়া এপ্লিকেশন ফিস আহিছো এপ্লিকেশন ফিস 100 rupees লয় ফৰ জেনাৰেল ক্যাটেগৰী অকল মেল ক্যান্ডিডেটৰ কাৰণে তাৰ পিছত যদি আপোনালোকে উমেন ক্যান্ডিডেট হয় যোনটো আপোনালোকে ক্যাটেগৰী নহয় কিয় যদি আপোনালোকে উমেন ক্যান্ডিডেট হয় তেতিয়া হলে আপোনালোকে ফ্ৰী পাব আৰু যদি এসসি এসটি ক্যান্ডিডেট হয় তেতিয়া হলে তো আপোনালোকে ফ্ৰী পাবই 100 rupees দিব নালাগে এতিয়া আহিছো আমি সেন্টাৰ আপোনালোকৰ কত পৰিব আপোনালোকৰ ৰিজন ওয়াইজ ষ্টেট ওয়াইজ ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকৰ ইয়াতে দিয়া হৈছে আপোনালোকৰ যদি ইয়াতে চাব পাৰে ইয়াতে যদি আপোনালোকৰ সেন্টাৰ পৰিছে তেতিয়া হলে আপোনালোকে ক্লিক কৰি দিব ইয়াতে আৰু আমি ইয়াতে চাম নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে কত পৰিব ইটানগৰ ডিব্ৰুগড় গুৱাহাটী জৰহাট শিলচৰ তেজপুৰ ইম্ফাল আৰু চুৰাঞ্চলপুৰ আৰু উখৰুল শিলং আইজল ডিমাপুৰ
কহিমা আৰু আগৰতলাত আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নত এইখিনি জেগাত পৰিব আৰু এতিয়া আহিছো স্কিম অফ এক্সামিনেশ্যন আপোনালোকৰ দুটা টাইপ হ'ব দুটা টায়াৰ হ'ব এটা টায়াৰ হ'ব আপোনালোকৰ অনলাইন বেছ আৰু টুটো আপোনালোকৰ হ'ব অনলাইন বেছড এক্সামিনেশ্যন আপোনালোকৰ হ'ব ইয়াতে নেগেটিভ মাৰ্কিঙো আছে আমি এইটো চাম আৰু টায়াৰ 1 এক্সামিনেশ্যনৰ কাৰণে আপোনালোকৰ সিলেবাস সমূহ হ'ব ইংলিছ ল্যাঙ্গুৱেজ 25 কোৱেশ্চনছ থাকিব 50 মাৰ্কস পাব আৰু জেনাৰেল ইন্টেলিজেন্স সব একে তাৰ পিছত কোয়ান্টিটিভ এপ্টিটিউড জেনাৰেল এৱাৰনেছ আৰু 60 মিনিটস আপোনালোকক টাইম দিয়া হ'ব যদি আপোনালোকে কিছুমান লৰা ছোৱালীক 80 মিনিটস দিয়া হ'ব এটো কিছুমান আছে ৰিজাৰ্ভেশন আছে কিছুমান ষ্টুডেন্টৰ কাৰণে এতিয়া হিসু আমি যদি আপোনালোকে এই টায়াৰ 1 তো একদম বাৰে অবজেক্টিভ হয় যদি আপোনালোকে টায়াৰ 1 এক্সাম পাস কৰে তেতিয়া হলে টায়াৰ 2 ৰ এক্সামিনেশ্যন আমাৰ সিলেবাস কমি এতে চাম সিলেবাস সেকশন ওয়াইজ হ'ব সেকশন 1 ত আপোনালোকৰ দুটা হ'ব সেকশন আপোনালোকৰ চাব পাৰে ম্যাথমেটিক্যাল এবিলিটিজ এন্ড ৰিজনিং এন্ড জেনেৰিক ইন্টেলিজেন্স তাৰ পিছত ইংলিছ ল্যাঙ্গুৱেজ এন্ড কম্প্ৰিহেনশন জেনাৰেল এৱাৰনেছ আপোনালোকক এই দুটা সেকশনৰ কাৰণে 1 আৱাৰ দিয়া হ'ব তাৰ পিছত সেকশন 3 ৰ কাৰণে আপোনালোকক 15 মিনিটস দিয়া হ'ব সেকশন 3 ৰ আপোনালোকক কম্পিউটাৰ নলেজ টেষ্ট হ'ব 15 মিনিটস সময় দিয়া হ'ব তাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰে তলত দিয়া হৈছে সেকশন 2 ত আপোনালোকৰ সেকশন 4 ৰ হ'ব স্কিল টেষ্ট বা টাইপিং টেষ্ট হ'ব আপোনালোকৰ তাতে আপোনালোকক 15 মিনিটস দিয়া হ'ব সব 15 মিনিটসে হয় তাৰ পিছত এতিয়া আহিছো আমি আপোনালোকৰ ইয়াতে নেগেটিভ মাৰ্কিং আছে নে নাই আছে ইয়াতে 0.50 হয় ইয়াতে আপোনালোকে চাব পাৰে গুটে আপোনালোকক বুজাই দিয়া হৈছে কেনেকে প্ৰশ্ন আহিব বা ইয়াতে কেনেকে লেভেলৰ প্ৰশ্ন আহিব এইখিনি আছিল ভিডিওটো যদি ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জনাইছো